নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব সবিশেষ জানিব আৰু PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব আৰু যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকলৈ ভাল খবৰ। অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটক কৰিলে বিৰাট ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব নতুনকৈ 5টাকৈ আঁচনিৰ সুবিধা। কিন্তু কি আঁচনি কেনেকৈ আবেদন কৰিব পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধু বান্ধৱীসকল, ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলাষী আঁচনি। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰিব চৰকাৰে। কিন্তু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব। আগলৈ চাওক কি আপডেট আহিছে। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলাসকলে লাভ কৰিব। টেইলৰিঙৰ লগত জড়িত মহিলাসকলৰ বাবে এই আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বিশেষ সুবিধা এই আঁচনিৰ জৰিয়তে। লগতে স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰু অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰ প্ৰদান কৰিব চৰকাৰে। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰী, অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব বা কিদৰে আবেদন কৰিব। হস্ততাঁত শিল্পীৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধাৰ লগতে তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিৰ জৰিয়তে চৰকাৰে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছে চৰকাৰে। লগতে কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 পৰ্যন্ত। লগতে কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদত উপাদায় পাব ধন। লগতে 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন আৰু দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে চৰকাৰে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন অৰুণোদয় আঁচনিৰ বাবে। লগতে এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1250 টকাকৈ। গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে এতিয়াৰে পৰা। লগতে এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজ সাহায্যযুক্ত গেছ চিলিণ্ডাৰ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ বন্ধুসকল, ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এই 5টাকৈ বিশেষ আঁচনিৰ সুবিধা। আৰু এই আঁচনিৰ সুবিধা লাভ কৰিব হ'লে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা চৰকাৰে। লগতে লাগিব আপোনালোকৰ আধাৰ কাৰ্ড। যদি ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেনেহ'লে আপোনালোকে এই 5টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব। আৰু তাৰ বাবে আপোনালোকে আবেদন কৰিব হ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। গতিকে আপোনালোকে অতি শীঘ্ৰে আবেদন কৰক আৰু এই আঁচনিখিনিৰ সুবিধা লাভ কৰক। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেওঁলোকক কিন্তু আহিবলগীয়া সময়ত ৰেচন কাৰ্ড দিব। আৰু ৰেচন কাৰ্ড পোৱাৰ পিছত কিন্তু তেওঁলোকে নতুনকৈ এই আঁচনিসমূহৰ বিষয়ে তেওঁলোকে আবেদন কৰিব পাৰিব। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব সবিশেষ জানিব। আৰু চৰকাৰে কেইবাটাও বৃহৎ আপডেট দিছে PM কিষাণ যোজনাক লৈ। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। PM কিষাণ সন্মানিধি যোজনাৰ 19 নং কিস্তি ধনৰ বাবে আপোনালোকে সাজু হওক। কোনে কোনে লাভ কৰিব ধন কৰি লওক এই বিশেষ কেইটামান কাম। অৰ্থাৎ কি কাম কেনেদৰে কৰিব। PM কিষাণ সন্মানিধি যোজনাৰ 19 নং কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। 24 ফেব্ৰুৱাৰী তাৰিখে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব 19 নম্বৰ কিস্তি ধন। পুৱাতে 19 নং কিস্তি ধন 2,000 টকা লাভ কৰিব কৃষকসকলে, যিসকলে যোগ্য হ'ব। লগতে DBT যোগে প্ৰেৰণ কৰিব এই টকা কেন্দ্ৰীয় চৰকাৰে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। প্ৰকাশ পাইছে ধন লাভ কৰা হিতাধিকাৰীসকলৰ নতুন এখন তালিকা। অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। ধন লাভৰ পূৰ্বে কৰি লওক EKYC। অৰ্থাৎ EKYC কৰাটো বাধ্যতামূলক। তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই। যদি আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে EKYC সমূহ কমপ্লিট কৰি লওক। ধন লাভৰ বাবে কৃষকসকলে EKYC কৰাটো বাধ্যতামূলক ইতিমধ্যে চৰকাৰে কৰিছে। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনালোকৰ বেংক একাউণ্ট। কাৰণ এই টকাটো DBTৰ মাধ্যমত প্ৰেৰণ কৰিব। যিহেতু PM কিষাণ এপৰ জৰিয়তে আপোনালোকে EKYC কৰিব পাৰিব অথবা আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কিন্তু EKYC সমূহ কমপ্লিট কৰিব পাৰিব। আৰু যিসকল কৃষকে EKYC কৰিব তেওঁলোকেহে 19 নম্বৰ কিস্তিখন লাভ কৰিব। আৰু যদিহে আপোনালোকে পূৰ্বৰ কিস্তিসমূহৰ ধনৰ পৰা বঞ্চিত হৈ আছিলে
তেনেহ'লে কিন্তু আপোনালোকে যদি EKYC সমূহ কমপ্লিট কৰে তেনেহ'লে আপোনালোকে 19 নম্বৰ কিস্তি ধনৰ লগত 2000 প্লাছ 2000 4000 টকাকৈ লাভ কৰিব, অৰ্থাৎ পূৰ্বৰ কিস্তি ধনসমূহ লাভ কৰিব। তাৰ বাবে আপোনালোকে অতি শীঘ্ৰে EKYC কমপ্লিট কৰক, লগতে নিজৰ মাটিৰ জমাবন্দী আপডেট দিয়ক। বেংকৰ লগত আধাৰ কাৰ্ডটো যদি লিংক হোৱা নাই বা লিংক কৰিম বুলি ভাবিছে তেনেহ'লে অতি শীঘ্ৰেই কৰক, কাৰণ হাতত মাত্ৰ বিশেষ কেইটামান দিনহে আছে। আৰু এই দিনকেইটাৰ ভিতৰত যদি আপোনালোকে নিজৰ ষ্টেটাছটো ঠিক নকৰে তেনেহ'লে কিন্তু 19 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব। লগতে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে, আৰু সেইখন লিষ্টত নাম থাকিলে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু ইতিমধ্যে মই এটা ভিডিঅ' বনাই আপলোড কৰিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, কেনেদৰে নিজৰ নামসমূহ চেক কৰে, লিষ্টত নাম আছেনে নাই, সবিশেষ আপডেটসমূহ দিছোঁ। সেই ভিডিঅ'টো চাই আপোনালোকে সবিশেষ আপডেটসমূহ জানিব পাৰিব। গতিকে বন্ধুসকল, যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটটো চাই সকলোৱে 19 নম্বৰ কিস্তি ধন লাভ কৰিব পাৰে। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে এই বিশেষ ঘোষণা, অৰ্থাৎ এই 10,000 টকা কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ আপডেট দিছে। পোনপ্ৰথমে আপডেটটো এবাৰ চাই লওক। মহিলাসকলক আত্মসহায়ক গোটৰ মহিলাই শীঘ্ৰে লাভ কৰিব 10,000 টকা। প্ৰথমতে লাভ কৰিব 10,000 টকা, দ্বিতীয়তে লাভ কৰিব 25,000 টকা, আৰু তৃতীয়বাৰত লাভ কৰিব 50,000 টকা। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ, অৰ্থাৎ যিসকল মহিলাই আবেদন কৰিছিলে বাছনিভুক্ত মহিলাই শীঘ্ৰেই লাভ কৰিব ধন, অৰ্থাৎ 10,000 টকা লাভ কৰিব। প্ৰথমতে বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰীসকলে লাভ কৰিব 10,000 টকা বুলি ঘোষণা কৰিছে। আৰু প্ৰথমতে বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা, আৰু তেওঁলোকক দ্বিতীয় কিস্তিত দিব 25,000 টকা, আৰু মাত্ৰ কেইটামান দিনৰ পিছতে লাভ কৰিব প্ৰথম কিস্তি ধন 10,000 টকা বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে ইয়াৰ পিছতে লাভ কৰিব 25,000 টকা, অৰ্থাৎ দ্বিতীয় ইনষ্টলমেণ্ট দিব 25,000 টকা, আৰু পৰৱৰ্তী সময়ত লাভ কৰিব 50,000 টকা। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা হৈ পৰিব মহালাখপতি, আৰু তাৰ বাবে ইতিমধ্যে চৰকাৰে সাজু চলাইছে। ইতিমধ্যে সম্পূৰ্ণ হৈছে বাছনিৰ প্ৰক্ৰিয়া, অৰ্থাৎ 2 মাহৰ ভিতৰতে DBDৰ যোগে এই টকাটো হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাব বুলি ঘোষণা কৰিছে। লগতে লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল এটা ভাল খবৰ, যিসকল মহিলাই আবেদন কৰিছিলে বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব ধন প্ৰথম কিস্তিৰ ৰূপে 10,000 টকা। লগতে আৰু বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰীসকলে লাভ কৰিব এই ধন বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছে তেওঁলোকলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে বিশেষ ঘোষণা, অৰ্থাৎ প্ৰথম কিস্তিৰ ৰূপে দিব তেওঁলোকক 10,000 টকা, লগতে দ্বিতীয় কিস্তিত দিব তেওঁলোকক 25,000 টকা। আৰু সেই 25,000 টকা যদি তেওঁলোকে ভালকে ব্যৱহাৰ কৰে বা ভাল ব্যৱসায় কৰে তেনেহ'লে পৰৱৰ্তী সময়ত তেওঁলোকক দিব চৰকাৰে 50,000 টকা। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। গতিকে বন্ধুসকল, যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় বা আপুনি আত্মসহায়ক গোটৰ এজনী সদস্য হয় তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকে এই ভিডিঅ'টো সকলো সদস্যসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক, কাৰণ এই ভিডিঅ'টো চাই যাতে সকলো আত্মসহায়ক গোটৰ সদস্যসকলে জানিব পাৰে এই আপডেটটো। আৰু বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে 40 লাখ মহিলা আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে, কিন্তু 32 লাখ মহিলাহে লাভ কৰিব, আৰু 8 লাখ মহিলা লাভ নকৰে। তেওঁলোকে কিন্তু পৰৱৰ্তী সময়ত লাভ কৰিব, যিহেতু পৰৱৰ্তী সময়ত নতুনকৈ আকৌ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে চৰকাৰে, তেতিয়া তেওঁলোকে আবেদন কৰিলে লাভ কৰিব। অৰ্থাৎ কোনে কোনে আবেদন কৰিব পাৰিব, কোনে কোনে নোৱাৰিব, ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে সেই ভিডিঅ'সমূহ যদি চোৱা নাই তেনেহ'লে অতি শীঘ্ৰে সেই ভিডিঅ'খিনি চাই ল'ব, আৰু আত্মসহায়ক গোটৰ সবিশেষ আপডেটসমূহ গম পাই থাকিব। গতিকে বন্ধুসকল, আত্মসহায়ক গোটক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো আপোনালোকে সকলো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো চাই যাতে আত্মসহায়ক গোটৰ সদস্যসকলে সকলোৱে জানিব পাৰে যে অহা মাহেকৰ ভিতৰত 10,000 টকা সোমাব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ', গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।